মই ইমান লগত থাকোঁ কিন্তু মোকে এষাৰ কথা নক'লে লগত ভাল পাওঁ বুলি, কিন্তু চবেই জানে মইহে গম নাপালোঁ। সেইকাৰণে বহুত বেয়া লাগিলে মনটো। কি হ'লো শেষত গম পাব, ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'লোঁ ফোন কৰি কিবা কিবি তাইক, আৰু এতিয়া গ'ল যেতিয়া যিহেতু কিনো কৰিব। সীমাৰ লগত এইটোৱে মোৰ শেষ ভিডিঅ'। আপোনালোকে চাওক, প্ৰায় নেদেখিবই তাইক মোৰ লগত। কিন্তু মা ভাগৰ ৰিপৰ্ট এটা দেখাবলৈ আহিলোঁ। গাটো ভাল নাই, মেট্ৰিক্সৰ ৰিপৰ্ট কৰি মেলি আনি এতিয়া ৰিপৰ্টটো দেখাবলৈ আহিলোঁ। কমচে কম 3 ঘণ্টামান বহিবলগীয়া হৈছে ৰিপৰ্টটো দেখাবৰ কাৰণে। পিনে মই বনাব লৈছোঁ খুতৰা আৰু মাছৰ লগত। তাত কোনো ধৰণৰ মই দাইল ব্যৱহাৰ নকৰোঁ। ডায়েবেটিছ মানুহ থকা জানেই বহুত বস্তু বাচিবলগীয়া হৈছে। মচুৰ দাইলো খাব নোৱাৰে এতিয়া, যিটো কথা কৈ দিছে। মই চিম্পি আপোনালোকক সকলোকে মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু তাই মোৰ লগত কিয় থাকিব নোৱাৰে সেইটো কথা আপোনালোকক জনাইছোঁ, কাৰণ মোৰ ভিডিঅ'ত দেখি থাকে ভাবিব কি হ'লনো, তাই কাকো নোকোৱাকৈ এটা ল'ৰা পলাই গ'ল। কিন্তু কিছুমানে জানে, কিন্তু যিহেতু মই আপোনালোকে মোৰ লগতে ইমান দেখে, মোকে একে কথা নক'লে তাই ল'ৰাটোকে ভাল পাওঁ বুলি, কোনো ধৰণৰ কথাই নক'লে মোকো। ভাল পাওঁতেও নক'লে, যাব বৰ্তিবা কাকো নকয় সেইটো জানোৱে পলাই গ'লে, কিন্তু ভাল পাওঁতেও এষাৰ কথা নক'লে। ফোন কৰি সেইকাৰণে বহুত কিবা কিবি কৈ দিলোঁ। তেন্তে আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।